মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা শাস্ত্ৰৰ শংকা। শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও কজন কল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰমনি মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা শাস্ত্ৰৰ শংকা নামৰ অধ্যায় 33 নং পুটত কৈছে, শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজনসকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল। হে সন্ত মহন্ত সাধুসকল, তোমালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মুখৰ বাণী শুনা। পৰমাৰ্থ তত্ত্ব কেৱল হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি নিৰ্মল ভকতি কৰি ভগৱন্তৰ চৰণত শুদ্ধ চিতে একান্তভাৱে ভক্তি কৰি সুখে সংসাৰ তৰি যাব পাৰিবা। পৰম অমূল্য ৰত্ন পৰমাৰ্থ তত্ত্ব ভক্তি তত্ত্ব লাভ কৰিব